শিৱসাগৰ জিলাৰ প্ৰাক্তন সভাপতি যুৱপ্ৰেমী আৰু এইখন স্কুলৰ অধ্যক্ষ মহোদয় বাইদেউ আৰু ইয়াত উপস্থিত থকা মই দেখিছোঁ ইয়াত বহুকেইগৰাকী কবি আছে, গল্পকাৰ আছে, শিকাৰু গল্পকাৰ সকলো আছে, কবি সকলো আছে, মোতকৈ বয়োজ্যেষ্ঠ বাইদেউসকল আছে। গোটেই অসমখনত নহয়, গোটেই ভাৰততে তেওঁ বিখ্যাত। বিভিন্ন ভাষাত তেওঁ কবিতা প্ৰকাশিত হৈছিল। আনকি তেওঁ আমাৰ ভাৰতৰ বাহিৰতো কেইবাখনো দেশতো তেওঁ কবিতাৰ বাবে নিমন্ত্ৰিত হৈছিল। তুলসীমুখৰ নগাঁও তুলসীমুখত 1958 চনৰ 3 ডিচেম্বৰত তেওঁ জন্ম হৈছিল আৰু তাৰ পৰাই নগাঁৱৰ পৰাই তেওঁ শিক্ষা লাভ কৰাৰ পিছত তেওঁ গুৱাহাটীৰ কটনৰ পৰা তেওঁ মাষ্টাৰ ডিগ্ৰী লৈছিল ইংৰাজী বিভাগত। তাৰপিছত তেওঁ 18 চনত তেওঁ ৰিটায়াৰ কৰিছিল। অনুভৱ তুলসীৰ প্ৰায় 30খন কবিতা পুথি আৰু মুঠতে তেওঁৰ কিতাপৰ সংখ্যা আছিল 29খন। এই 30খন কিতাপৰ ভিতৰত তেওঁ গল্পও আছিল, উপন্যাসো আছিল।